হৰভোগৰ শ্ৰী শ্ৰী মইনবৰী সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে পালনাম। শ্ৰী শ্ৰী মইনবৰী সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাৰ ৫৩০ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন উপলক্ষে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক পালনাম আয়োজন কৰিছে। প্ৰথমটো দিনৰ কাৰ্যসূচীৰ পুৱা ৫:৩০ উষা কীৰ্তন পাঠ, ৭:৩০ নৃত্য প্ৰসংগ, পুৱা ৯ পৰিৱেশ নিকাকৰণ আৰু আবেলি ৩ ঠাকুৰ আটাৰ আৱিৰ্ভাৱ তিথি উদযাপন উপলক্ষে ভকত আই মাতৃ আৰু সত্ৰ পৰিচালনা সমিতিৰ বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সন্ধিয়া ৫:৩০ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাৰ দেৱৰ ৫৩০ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপনৰ লগত সংগতি ৰাখি ৫৩০ গছি বন্তি প্ৰজ্বলন কৰে। অসম চৰকাৰৰ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী হিমান্ত শেখৰ, উপাধ্যক্ষ ডাক্তৰ আলেখ্য বৰুৱা, সত্ৰীয়া সংস্কৃতিৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিৱসাগৰ কাৱৈমাৰী সত্ৰৰ সত্ৰীয়া সন্মানীয় ৰুবুল মহন্ত দেৱে। অনুষ্ঠানত মইনবৰী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুকে ধৰি পৰিচালনা সমিতিৰ সভাপতি তৰুণ পাঠক বাপকে ধৰি আই মাতৃ ভকত বৈষ্ণৱ সকল উপস্থিত থাকে। হৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট, বিলাই বখত। হৰিনাম কীৰ্তনৰ প্ৰাৰম্ভণিক বন্তি প্ৰজ্বলন অনুষ্ঠানত উপবিষ্ট আমাৰ সকলো ভক্তপ্ৰাণ ৰাইজ দেখিছোঁ। মোৰ বন্ধু অধিকাৰী অপূৰ্ব অধিকাৰী ডাঙৰীয়া সহিতে সকলো উপস্থিত এই অঞ্চলৰ ৰাইজলৈ মই মোৰ ভক্তিভৰা প্ৰণাম যাচিছোঁ। এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাটো এক প্ৰকাৰৰ সৌভাগ্যৰ আবেলিত এনেকুৱা এটা বন্তি প্ৰজ্বলিতৰ যি পৰিৱেশ ইয়াত আপোনালোকে ৰচনা কৰিছে, এই পৰিৱেশে এই অঞ্চলৰ যি ভক্তিভাৱ আৰু এই অঞ্চলৰ ৰাইজৰ যি ভক্তিভাৱ, সেই ভক্তিভাৱৰ প্ৰতিফলন ঘটিছে।